নমস্কাৰ, মই নীলোৎপল শইকীয়া। এটা ইম্পৰ্টেণ্ট আপডেট আছে। যোৱাকালি CM ছাৰে কৈছে, তোমালোকে হয়তো গম পাইছাই যে 25,000 নতুনকৈ অসম পুলিচে চাকৰি দিব, লগতে দুটাকৈ কামাণ্ডো বেটেলিয়ন তেওঁ গঠন কৰিব। আৰু এই দুটা কথাৰ সন্দৰ্ভত বহুখিনি কথা ভাবি আছে। বৰ্তমান যিহেতু 5,000 অসম পুলিচৰ পদৰ এপ্লাই হৈ গ'ল, এইখিনি ইণ্টাৰভিউ হ'বলৈ গৈ আছে। অক্টোবৰ মাহমানৰ পৰাই ষ্টাৰ্ট হ'ব যোৱা বৰ্ষৰ দৰে। এতিয়া এই 5,000 পদতে 25,000 পদ এড কৰি দিব নেকি? এই প্ৰশ্নটো উত্তৰ দিছো, নিদিয়ে। এই 25,000 পদ কেতিয়া ল'ব? যেতিয়া নতুন চৰকাৰ গঠন হ'ব। নৰপিলত ভোট আছে। এই ইলেকশ্যন হৈ যোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিচাপে CM ছাৰে থাকিব, মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ, অৰ্থাৎ আমাৰ মামা। তেখেতে যিহেতু আকৌ পুনৰ মুখ্যমন্ত্ৰী হ'ব, গতিকে তেওঁ আকৌ সেই কাৰ্যকাল 5 বৰ্ষত আকৌ 25,000 কেৱল অসম পুলিচৰ ডিপাৰ্টমেণ্টটোতে পদ মুকলি কৰি দিব। আৰু সেই 25,000 ভিতৰতে দুটা কামাণ্ডো বেটেলিয়ন থাকিব। আৰু সেই দুটা কামাণ্ডো বেটেলিয়নৰ যিমানখিনি ভেকেঞ্চি লাগে বা যিমানখিনি ইণ্টাৰভিউৰ বাবে পোষ্ট মুকলি কৰি দিব, সেই 25,000 পদতে থাকিব। আৰু দুটা কামাণ্ডো বেটেলিয়নো সেই 25,000 পদতে থাকিব অনলি অসম পুলিচত। গতিকে বৰ্তমান এই 5,000 যি ইণ্টাৰভিউ হ'বলৈ গৈ আছে, এইখিনি অক্টোবৰ মাহমানৰ পৰা ষ্টাৰ্ট হ'ব। এই 5,000 পদত সেই 25,000 এড কৰি নিদিয়ে। আৰু নতুনকৈ বৰ্তমান অসম পুলিচৰ এপ্লাইও নহয়, আৰু কনষ্টেবল কামাণ্ডোৰ এপ্লাইও তেনেকৈ নহয়। নতুন বৰ্ষত হ'ব, নতুন চৰকাৰ যেতিয়া হ'ব তেতিয়া হ'ব। গতিকে সেইটো কাৰণে এটা ভাল খবৰ। আৰু এইখিনি ইণ্টাৰভিউ মই পুনৰবাৰ কৈছোঁ, অক্টোবৰ মাহমানৰ পৰাই ষ্টাৰ্ট হ'ব। সেইটো একদম চিন্তা কৰিব নালাগে। আৰু এই 5,000 পদত যে ভেকেঞ্চি বৃদ্ধি নহ'ব, সেইটোও চিন্তা নকৰিবা। সেইখিনি এই 5,000 পদত ভেকেঞ্চি ইনক্ৰিজ হ'ব। ইণ্টাৰভিউ আগমুহূৰ্ততো ভেকেঞ্চি ইনক্ৰিজ হ'ব পাৰে, সেইটো একদম চিন্তা একেবাৰে নকৰিবা। মই পুনৰবাৰ কৈছোঁ। আৰু এনেকুৱা নহয় যে এই 2 দিনত আপডেট নিদিয়ে বুলি সেই তেতিয়াও নিদিবগৈ, তেনেকুৱা নহয়। ইণ্টাৰভিউ আগমুহূৰ্ততো দিব। গতিকে ইমানে কথা আছিল। সেই 25,000 সন্দৰ্ভত ক'লোঁ, ইণ্টাৰভিউ সম্পৰ্কত ক'লোঁ, দুটা কনষ্টেবল কামাণ্ডো বেটেলিয়নৰ সন্দৰ্ভত ক'লোঁ, এপ্লাই হোৱা নোহোৱাৰ সন্দৰ্ভত ক'লোঁ। কেনেকুৱা কি কথাখিনি তোমালোকে নিশ্চয় বুজিব পাৰিছা। গতিকে এই 25,000 নতুনকৈ আকৌ অসম পুলিচৰ চাকৰি দিব মুখ্যমন্ত্ৰী মামাই, নতুন চৰকাৰ যেতিয়া গঠন হ'ব। গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰাৰ লগতে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।